Hello students, welcome back to my class. মই ডক্টৰ ৰাজীৱ বৰা আৰু আজি আমি ডিসকাস কৰিবলৈ গৈ আছো সেক্স ডিটাৰমিনেশ্যন টপিকটো। সেক্স ডিটাৰমিনেশ্যন কনসেপ্টটো কি যে নেচাৰত আমাৰ যে বাচ্চাবিলাক হয় হয়নে নেচাৰত যে বেলেগ বেলেগ স্পিচিছে নিজৰ বাচ্চা দিয়ে এই বাচ্চাটো মেল হ'ব নে ফিমেল হ'ব তাৰ সেক্সটো কি হ'ব সেইটো কেনেকৈ ডিটাৰমাইন কৰা হয়। তো বহুত বছৰৰ কাৰণে আমাৰ যোনবিলাক জেনেটিচিষ্ট আছিলে পুৰণা আমাৰ সাইন্টিষ্ট বিলাক আছিলে তেওঁলোকৰ এই কথাটো বহুত এটা পাজলিং কথা আছিলে মানে বহুত চিন্তনীয় এটা বিষয় আছিলে যে একচুৱেলি কোনটো বস্তুৱে এটা অৰ্গেনিজমৰ সেক্স নিৰ্ধাৰিত কৰে এটা অৰ্গেনিজম যে মেল হ'ব নে ফিমেল হ'ব এই বস্তুটো কিহৰ ওপৰত ডিপেন্ড কৰে তো তাৰ কিবা জেনেটিক ব্যাকগ্ৰাউন্ড আছে নেকি বা ক্ৰোমোজোমেল ব্যাকগ্ৰাউন্ড আছে নেকি যেনেকে আমি এতিয়া পাই আছো জেনেটিক্সত কি চাই আছিলো আমি যে প্ৰত্যেকটো বস্তু প্ৰত্যেকটো ক্যাৰেক্টাৰৰ কি হয় ব্যাকগ্ৰাউন্ডত এটা জেনেটিক এটা কাৰণ লুকাই থাকে হয় নে নহয় যে তোমাৰ কিবা এটা বেমাৰ হৈছে যদি আমি ভিতৰি চাও তাত হয়তো কিবা ডিএনএ লেভেলত চেঞ্জ আহিব পাৰে হয়তো কিবা এটা চেঞ্জেস আছে তুমি তোমাৰ হাইটটো ওখ কিয় হাইটৰ ক্যাৰেক্টাৰটোৰ কাৰণে কিবা এটা জিন ইনভলভ আছে হয় নহয় সো সেই বস্তুটোকে আমাৰ সাইন্টিষ্ট বিলাকে কি কৰি আছিলে সেইটো ওপৰতে বহুতো ষ্টাডি চলাই আছে যে এটা অৰ্গেনিজম যে মেল হ'ব নে ফিমেল হ'ব তাৰ ব্যাকগ্ৰাউণ্ডত কিবা জেনেটিক লেভেলৰ কথা লুকাই আছে নেকি সো তাৰে এটা উদাহৰণ স্বৰূপে আমাৰ এটা এক্সপেৰিমেন্ট কৰিছিলে কোনে এক্সপেৰিমেন্ট কৰিছিলে আমাৰ হেনকিং নামৰ সাইন্টিষ্ট এজনে হেনকিং এৰাউণ্ড 1891 তেওঁ কি কৰিছিলে আমাৰ যোনবিলাক কোন ইনসেক্টস বিলাক আছে মানে পোক পতংগৰ ওপৰত খুব তেওঁ গৱেষণা কৰি আছিলে ইনসেক্টস বিলাক স্পেশালি যদি ইনসেক্টসটোৰ নাম কওঁ এটো হল ফায়াৰবাগ ওকে ফায়াৰবাগ নামৰ এই ইনসেক্টটোৰ ওপৰত তেওঁ গৱেষণা কৰি আছিলে আৰু কিহৰ গৱেষণা কৰি আছিলে জানেনে যে এই ইনসেক্টস বিলাকে কেনেকেনো স্পাৰ্ম বনায় স্পাৰ্মছ বনোৱা প্ৰসেসটো চাই আছিলে সেই স্পাৰ্মছ বনোৱা প্ৰসেসটোৰ নাম হল স্পাৰ্মেটোজেনেসিস বুলি কওঁ আমি স্পাৰ্মেটোজেনেসিস যোনটো প্ৰসেস আছে স্পাৰ্মেটোজেনেসিস প্ৰসেসটো তেওঁ চাই আছিলে গৱেষণা কৰি আছিলে ৰিসাৰ্চ কৰি আছিলে তাৰ ওপৰত অকল ফায়াৰবাগ বুলিয়ে নহয় বেলেগ বেলেগ ইনসেক্টছটো তেওঁ সৰু সৰু ইনসেক্টছত এই গৱেষণাটো চলাই আছিলে বাট স্পেশালি তেওঁ যেতিয়া ফায়াৰবাগৰ স্পাৰ্মেটোজেনেসিস প্ৰসেসটো চাই আছিলে স্পাৰ্মছ বিলাক বনা প্ৰসেসটো চাই আছিলে তেওঁ পাইছিলে যে যেতিয়া স্পাৰ্মছ বিলাক বনে ধ্যান দিবা যেতিয়া স্পাৰ্মছ বিলাক বনে যোনবিলাক স্পাৰ্মছ হয় 50% স্পাৰ্মছত এটা আনইউজুৱেল ষ্ট্ৰাকচাৰ দেখা পায় এটা ষ্ট্ৰাকচাৰ এটা দেখা পায় যোনটো নেকি ডাৰ্কলি ষ্টেইনড আৰু এটো এটা মানে কি বস্তু ধৰিব পৰা নাই বেলেগ ক্ৰোমোজোম বিলাক দেখে ৰাইট বেলেগ বেলেগ ক্ৰোমোজোম আছে যোনবিলাক হোমোলগাছ পেয়াৰত আছে বাট যোনটো এটা এক্সট্ৰা ষ্ট্ৰাকচাৰ দেখা পায় হেতু ডাৰ্ক ষ্টেইনিং একদম থুপা লাগি থকা কিবা এটা ষ্ট্ৰাকচাৰ দেখা পায় গম পোৱা নাছিলে যে কি বস্তু তেওঁ চাইছিলে যে 50% স্পাৰ্মত এনেকুৱা ডাৰ্ক বস্তু এটা পায় আৰু 50% স্পাৰ্মছত যোনবিলাক বনে 50% স্পাৰ্ম যোনবিলাক বনে সেইবিলাকত খালি বেলেগ ক্ৰোমোজোমছ বিলাক থাকে আৰু এই বস্তুটো ডাৰ্ক ষ্ট্ৰাকচাৰটো ইয়াত নেপায় 50% স্পাৰ্মত নেপায় ওকে এই বস্তুটো তেওঁৰ কাৰণে অলপ আনইউজুৱেল আছিলে তেওঁ গম পোৱা নাছিলে যে এই ডাৰ্ক ষ্ট্ৰাকচাৰটো কি বস্তু তো সেই তেওঁ যেহেতু নেজানে আননোন ষ্ট্ৰাকচাৰ তেওঁ ইয়াক দিলে যে দিস ইজ এন এক্স বডি তেওঁ এটা নাম দিলে যে এক্স বডি দেখা পায় 50% স্পাৰ্মত আৰু এক্স বডিটো 50% স্পাৰ্মত নাথাকে ওকে ইনসেক্টস বিলাকত বহুতো ধৰণৰ ইনসেক্টস টাইপৰ যেতিয়া স্পাৰ্মেটোজেনেসিস পঢ়ি আছিলে পিছলে আমাৰ সাইন্টিষ্ট বিলাকে যেতিয়া ষ্টাডি কৰিলে এই প্ৰসেসখিনিয়ে একে ধৰণৰ প্ৰসেস যেতিয়া ষ্টাডি কৰিলে বেলেগ বেলেগ ইনসেক্টছত তেওঁলোকে পালে যে একচুৱেলি এই এক্স বডিটো কি আছিলে জানে এক্স বডিটো এটা ক্ৰোমোজোমে আছিলে এক্স বডিটো কি আছিলে দিস ইজ এ টাইপ অফ ক্ৰোমোজোম যোনটো ক্ৰোমোজোমৰ কাম কি সেক্স ডিটাৰমাইন কৰা যোনটো ক্ৰোমোজোমে অৰ্গেনিজমটো মেল হ'ব নে ফিমেল হ'ব সেক্স ডিটাৰমিনেশ্যনত ইনভলভ আছিলে সো এটোক আমি নাম দিলো সেক্স ক্ৰোমোজোম বুলি পিছলে সাইন্টিষ্ট বিলাকে সেক্স ক্ৰোমোজোম বুলি নাম দিলে আৰু এই সেক্স ক্ৰোমোজোম যেহেতু এক্স বডি অলৰেডি নাম দি থৈছিলে সো এই ক্ৰোমোজোমটোক নাম দিলে এক্স ক্ৰোমোজোম সো আলটিমেটলি মানে আমাৰ কি হল যোনখিনি আমাৰ অৰ্গেনিজম নেচাৰত বনি আছে এই অৰ্গেনিজম বিলাকৰ মেল হ'ব নে ফিমেল হ'ব তাৰ কাৰণটো আমাৰ ক্ৰোমোজোমত লুকাই আছে আৰু ক্ৰোমোজোম কোনবিলাক ক্ৰোমোজোম স্পেশাল টাইপ অফ ক্ৰোমোজোম যাক আমি সেক্স ক্ৰোমোজোম বুলি কওঁ আৰু আমি যোনবিলাক ইনসেক্টস আছে ইনসেক্টছত এটা নতুন সিস্টেম সেক্স ডিটাৰমিনেশ্যন সিস্টেম আমি দেখা পাওঁ
আজিৰ দিনত সেই ইনসেক্টস বিলাকত আমি কেনেকুৱা ধৰণৰ সিস্টেম দেখাব পাৰো জানা নাই ইনসেক্টছত আমি যদি স্পেশালি কওঁ ইনসেক্টছত আমাৰ সেক্স ডিটারমিনেশন সিস্টেমটো হল XOXX টাইপ তাৰ কি বস্তু বুজাই দিয়ক XO মেলত দেখা পোৱা যায় আৰু XX ফিমেল ইনসেক্টস বিলাকত দেখা পোৱা যায় সো ইনসেক্টস বা ইনসেক্টসৰ লগতে আমি গ্ৰাছহপাৰো ইয়াত লিখিব পাৰো ইনসেক্ট আৰু গ্ৰাছহপাৰত যদি আমি সেক্স ডিটারমিনেশন সিস্টেম যদি চাওঁ ইয়াত XOXX টাইপ দেখা পোৱা যায় মই এক্সপ্লেইন কৰি আছো কি বস্তু কি হল XOXX টাইপটো কি ওকে নাও এতিয়া চোৱা মেল যদি কথা পোৱা মেলত যদি আমি ইনসেক্টসৰ যদি আমি মেল অৰ্গানিজমটো কথা পাতো মেল অৰ্গানিজমটো কথা পাতো এটো মেল হল দিস ইজ মেল মেল বিলাক একচুয়ালি বহুত দুখ কৰি থাকে মেল বিলাকে কিয় মেল বিলাক বহুত দুখিয়া কিয় দুখিয়া কাৰণ বাকি বিলাকটো ক্ৰোমোজোম আছে যোনবিলাকে বডি ক্যাৰেক্টাৰ্স বিলাক ডিটারমাইন কৰিব কিন্তু আলটিমেটলি আমাৰ যদি কথা পাতা সেক্স ক্ৰোমোজোমৰ অকল এটাহে ক্ৰোমোজোম থাকে X2 হে ক্ৰোমোজোম থাকে বাকি XO সিস্টেম XO মানে কি বাকি নাই আৰু Xৰ এডাল হে ক্ৰোমোজোম থাকে বুজি পাইছানে কথাটো Xৰ এডাল ক্ৰোমোজোম থাকে সিম্পল আৰু বাকি যদি তুমি হোমোলোগাছ ক্ৰোমোজোম বিলাক চোৱা বহুতো ক্ৰোমোজোম পাবা বাট আলটিমেটলি যোনডালে সেক্স ডিটারমাইন কৰিব মেলত এডাল হে X থাকে আৰু ফিমেলৰ যদি কথা পাতা ফিমেলৰ কথা পাতো ফিমেল জনী বহুত ধুনিয়া হাঁহি থাকিব হয়নে he will be very happy এটো ফিমেল ইনসেক্ট এটো মেল এজনী ফিমেল ইনসেক্ট আৰু ফিমেল ইনসেক্ট জনী কিয় ইমান হ্যাপি বিকজ তাইৰ গাত এডাল ক্ৰোমোজোম বেছি আছে কাৰণ নৰ্মেল হোমোলোগাছ ক্ৰোমোজোম খিনি আছে প্লাস তাইৰ গাত কি আছে X আৰু X তো ইয়াত কি হল এটো হল XO মেলত আৰু XX ফিমেলত এতিয়া যেতিয়া এই মেলটো জওয়ান হ'ব কি কৰিব নিজৰ স্পাউন্স বিলাক বনালে জানো আমি আধা এনেকে যায় হয় নহয় আধা হোমোলোগাছ ক্ৰোমোজোম আধা ইপিনে যাব হোমোলোগাছ ক্ৰোমোজোম এতিয়া চোৱা যেতিয়া 50% ইয়াত বনিব স্পাৰ্ম তেতিয়া 50% তো এই X বডিটো আহিবই yes or no X টো ইপিনে আহিব কিন্তু 50% স্পাৰ্মত অকল ক্ৰোমোজোম বিলাক আহিব অটোসোম বিলাক আহিব ইটুতটো একো নাই ইয়াত খালি বুজি পাইছানে কথাটো এই বস্তুটোৱে আমাৰ হেংকিং সাহাবে দেখিছিলে যেতিয়া তেওঁ এক্সপেৰিমেন্ট চলাই আছিল হয় হেংকিং সাহাবে এইটো বস্তু দেখিছে 50% স্পাৰ্মত এই X ক্ৰোমোজোম ডাল দিহেতু 50% স্পাৰ্মলে যায় আধাত যাবগে আৰু আধাত না যায় এটো ঘটনা ঘটে আৰু হেতু তেওঁ এনালাইজ কৰিছিলে ফিমেলৰ ক্ষেত্ৰত কিন্তু এটো পোৱা নাছিলে ফিমেলৰ ক্ষেত্ৰত কি হৈছিলে গুটেই বিলাক কি হয় X ক্ৰোমোজোম থাকে হাফ ইয়ালে গ'ল হাফ ইয়ালে গ'ল হয় নে নহয় yes ইয়ালৈকে ঠিক আছে এতিয়া চোৱা ইয়াতে তোমালোকে যদি কথা কোৱা মোক এটা সিম্পল কোৱেশ্চনৰ আনসাৰ দিয়া তেতিয়া হলে মেল আৰু ফিমেলৰ ক্ৰোমোজোম নাম্বাৰ সমান নে ইনসেক্টৰ ক্ষেত্ৰত আমি যেহেতু ইনসেক্টৰ কথা এতিয়া পাতি আছো ফৰ দা টাইম বিং ইনসেক্টৰ ক্ষেত্ৰত do chromosome number in male and female same do chromosome number in male and female same তুমি কোৱাচোন নহব সদায় মেলত এডাল ক্ৰোমোজোম কম হৈ থাকিব ফিমেলৰ তুলনাত কিয় কাৰণ মেলত অকল এডাল ক্ৰোমোজোম হে আছে ইডাল ক্ৰোমোজোমটো নাই yes or no ইডাল সেক্স ক্ৰোমোজোম নাই X আৱডাল নাই বুজিছা সো এটো আমি জানিব লাগিব যে ইনসেক্টৰ ক্ষেত্ৰত ইনসেক্টস প্লাস গ্ৰাছহপাৰ মনত ৰাখিবা ইনসেক্টস আৰু গ্ৰাছহপাৰৰ ক্ষেত্ৰত বহুতো ধৰণৰ স্পিচিছ ইনসেক্টসৰ আৰু গ্ৰাছহপাৰৰ ক্ষেত্ৰত সদায় ক্ৰোমোজোম নাম্বাৰ ইমবেলেন্স হৈ থাকিব মেল আৰু ফিমেলৰ কিয় বিকজ মেলত সদায় এডাল X ক্ৰোমোজোম হে থাকে আৰু ফিমেলৰ ক্ষেত্ৰত দুডাল X ক্ৰোমোজোম থাকে এতিয়া যেতিয়া এহেতে স্পাৰ্ম বনাওতে কি হল X 50% যাব এইটো নাথাকে আৰু XX কি যোন ছোৱালী আছে ফিমেল জনীয়ে সমান 50% কি বনা এতিয়া স্পাৰ্ম বনাব উইথ বোথ X বনাব এইবিলাক ফিমেলছে X বনাব আৰু মেলছে কি বনাই আছে এইবিলাক স্পাৰ্মছ বনাই আছে yes এটা যেতিয়া এহেতৰ ক্ৰস হ'ব তেতিয়া চাবা 50% XX ওকে XX ওকে ইয়াত XO হবনে বিকজ ইয়াতটো নাই হয় নহয় ইয়াত নাই কন্ডিশনটো একো নাই ইয়াত খালি ইয়াতটো খালি বাকি
বডি ক্ৰমোজম কিটা আছে বাট ইয়াত কি নাই স্যাৰ ইয়াত 0 তো x0 আৰু এটো কি হ'ব x0 তো ইয়াত কি হ'ল 50% যোনবিলাক কম্বিনেশন বনিলে এটো 50% যোনবিলাক কম্বিনেশন বনিলে 50% ফিমেল হ'ল with xx আৰু 50% মেল হ'ল with XO system. So nature এটো probability আছে 50% probability আছে যে যিকোনো কম্বিনেশন হ'ব পাৰে আৰু 50% তুমি মেল পোৱা মেল ইনসেক্ট পোৱা চান্স আছে আৰু 50% ফিমেল insects পোৱা চান্স থাকিব ওকে সো দিস ইজ ফার্স্ট সেক্স ডিটারমিনেশন সিস্টেম তো আমি প্রথম সেক্স ডিটারমিনেশন টাইপত কি শিকিলো আমি এক্স ও আৰু এক্স এক্স টাইপটো শিকিলো ক'ত দেখা পাওঁ স্যাৰ আমি দেখা পাওঁ ইনসেক্টস এন্ড গ্ৰাসহপাৰ ওকে এতিয়া নেক্সট সিস্টেমটোলৈ আহা নেক্সট সিস্টেমটো আমি যোনটো কথা পাতিম হেতু হল হিউম্যানস আৰু ড্ৰসোফিলাৰ ক্ষেত্ৰত আমি ক'ত কথা পাতি আছো হিউম্যানস আৰু ড্ৰসোফিলা নেক্সট আমি ক'ত কাৰ কথা পাতি আছো এতিয়া হিউম্যানস এন্ড ড্ৰসোফিলা হিউম্যানস আৰু ড্ৰসোফিলা ড্ৰসোফিলা কথাটো পাতিছিলো আমি ড্ৰসোফিলাৰ সদায় মই ভুল কৰি আছো ড্ৰসোফিলাৰ সদায় 1l হ'ব দেই এক ড্ৰসোফিলা 1l xl ড্ৰসোফিলা ওয়াও ড্ৰসোফিলা মানে ড্ৰসোফিলা মানে ফায়াৰফ্লাই আমি যে কথা টিএইচ মৰ্গানৰ যোনটো পোক আছিলে সেইটো এটা পোক সেইকাৰণে এই গ্ৰাসহপাৰ বুলি মই স্পেশালি নামটো কিয় দিছো সেইটো এটা পোক বুলি কোৱাৰ লগে তুমি এক্স ও এক্স এক্স টাইপ নহয় কিন্তু ড্ৰসোফিলাটো আমি হিউম্যানৰ নিচিনা সেক্স ডিটারমিনেশন সিস্টেম দেখা পাওঁ য'ত আমি দেখো এক্স ওয়াই এক্স এক্স সিস্টেম XY XX সিস্টেম স্যার কি বস্তু XY মেলত দেখা পাবা আৰু XX কোড দেখা পাবা ফিমেলত দেখা পাবা একে তো সোৱা এতিয়া কথা কম হিউম্যানসৰ যদি আমি কথা কম সোৱা হিউম্যানসৰ এতিয়া তুমি এটা কনসেপ্ট জানিব লাগিব হিউম্যানসৰ যদি কথা পাতো এটো এটা মেল ইয়েস আৰু এজনী ফিমেল ওকে সো দিস ইজ ফিমেল এজনী কিয় নাই থাকিব দিস ইজ ফিমেল ইয়েস এতিয়া যদি মেল আৰু ফিমেলৰ ক্ৰোমোজোমৰ কথা পাতো আমি ক্ৰোমোজোমৰ কথা পাতিলে একচুয়ালি দুটা টাইপৰ ক্ৰোমোজোম থাকে স্যার কি দুটা টাইপৰ ক্ৰোমোজোম আমি যদি ক্ৰোমোজোমৰ কথা পাতো একচুয়ালি ক্ৰোমোজোমৰ আমি যদি কথা পাতো ধ্যান দিবা দেই ভেরি ইম্পৰ্টেন্ট কথা ক্ৰোমোজোমৰ যদি আমি কথা পাতো আমাৰ অফ কোর্স 46 ডাল ক্ৰোমোজোম আছে 46 ডাল ক্ৰোমোজোম আছে আমাৰ বডিত ক্ৰোমোজোম আছে বা আমি কম বলো স্যার 46 বুলি নকয় আমি 23 পেয়াৰ্স বুলিও কওঁ হয় নহয় সো এই ক্ৰোমোজোম কিডাল যে আছে মোক এলৰ ভিতৰত যদি ক্ৰোমোজোম বিলাক আকো তো পেয়াৰ হিচাপে থাকে ক্ৰোমোজোম নম্বৰ 1 দুডাল ক্ৰোমোজোম নম্বৰ 2 দুডাল ক্ৰোমোজোম নম্বৰ 3 দুডাল ক্ৰোমোজোম নম্বৰ 4 দুডাল এনেকে আমাৰ কিমান ডাল আছে 22 ডাল ক্ৰোমোজোম আছে আৰু যোনডাল 23rd নম্বৰ ইয়াত 22 পেয়াৰ্স প্ৰথম 22 পেয়াৰ্স অফ ক্ৰোমোজোম আমি কওঁ এই প্ৰথম 22 পেয়াৰ্সক আমি অটোসোম বুলি কওঁ অটোসোম বা আমি বডি ক্ৰোমোজোম বুলি কওঁ বডি ক্ৰোমোজোম অটোসোম মানে এই 22 পেয়াৰ্সত তোমাৰ যিমান বডিৰ বস্তুবিলাক আছে বডি ক্যাৰেক্টাৰ্স বিলাক আছে সেইবিলাক নিৰ্ধাৰিত কৰা ক্ৰোমোজোমছ বিলাক থাকে একৰ পৰা ক্ৰোমোজোম নম্বৰ 1 পৰা ধৰি ক্ৰোমোজোম নম্বৰ 22 পেয়াৰ্সৰ লৈকে যিমান বিলাক ক্ৰোমোজোম আছে বেলেগ বেলেগ ক্ৰোমোজোমে কি কৰে গোটেইবিলাক ক্ৰোমোজোমে তোমাৰ বডি ক্যাৰেক্টাৰ্স বিলাক কন্ট্ৰোল কৰে the last 23rd pair of chromosome যদি 23rd pair ডাল সোৱা সেইডাল হে সেক্স ক্ৰোমোজোম yes সেক্স ক্ৰোমোজোম তো ইয়াত যদি কওঁ মই x x আছে কাৰ ক্ষেত্ৰত ছোৱালীজনীৰ ক্ষেত্ৰত x x আছে আৰু ল'ৰাটোৰ ক্ষেত্ৰত কি আছে বাকি ক্ৰোমোজোম গোটেইবিলাক একে ক্ৰোমোজোম নম্বৰ 1 2 3 4 বাকি 22 ডাল ক্ৰোমোজোম সেম বাট ল'ৰা ক্ষেত্ৰত কি আছে ল'ৰাটোৰ ক্ষেত্ৰত XY ক্ৰোমোজোম ডাল আছে বুজি পাইছানে ইয়ালৈকে ক্লিয়াৰ আছে তো এতিয়া যদি মই ইয়াৰ ল'ৰাটোৰ যিকোনো সেল এটা উলিয়াই আনো গালৰ পৰা উলিয়াও পেটৰ পৰা উলিয়াই আনো ভৰিৰ পৰা উলিয়াও জবাই উলিয়াও কিয় তাৰ বডিত 22 ডাল ক্ৰোমোজোম সেম লাইক দ্য গাৰ্ল বাট লাষ্ট ক্ৰোমোজোম ডাল হে লাষ্ট 23rd পেয়াৰ ডাল হে ইয়াৰ প্ৰত্যেকটো সেলত কেনেকুৱা ধৰণৰ আছে প্ৰত্যেকটো সেলতে এতিয়া এনেকুৱা নহয় যে সেক্স ক্ৰোমোজোম অকল তোমাৰ ৰিপ্ৰডাক্টিভ অৰ্গানছ কিটাৰ হে সেক্স ক্ৰোমোজোমত থাকিব নহয়
গোটেই তোমাৰ বডিৰ যিমান বিলাক চেল আছে মই যদি হেয়াৰৰো চেল এটা উলিয়াও তাতো তোমাৰ সেক্স ক্ৰোমোজোম প্ৰেজেন্ট আছে বাট সেক্স ক্ৰোমোজোমডাল তাত অফ হৈ আছে বুজি পাইছানে সো কি হ'ব গোটেই বডিৰ যিমান বিলাক চেল আছে প্ৰত্যেকটা চেলত সব ক্ৰোমোজোমে আছে আৰু ফাইনেল ক্ৰোমোজোমডাল যোনডাল কওঁ XY সেইডালে তোমাৰ XY বা XX সেইডালে তোমাৰ জেন্ডাৰটো কি হ'ব বা তোমাৰ সেক্সটো কি হ'ব সেইটো নিৰ্ধাৰিত কৰিছে ওকে ফাইন এটা বুজিলো এতিয়া ধ্যান দিয়া সেই কাৰণে আমি কওঁ লাষ্ট যোনডাল পেয়াৰ আছে সেইডালক আমি কওঁ সেক্স ক্ৰোমোজোম বুলি সেক্স ক্ৰোমোজোম বুলি কওঁ তো আমাৰ 22 পেয়াৰ্স প্ৰথম 22 পেয়াৰ্সডাল হ'ল 22টা পেয়াৰ অটোসোম আৰু ফাইনেল পেয়াৰটো হ'ল তোমাৰ সেক্স ক্ৰোমোজোম বা এলোসোম ইয়াক আমি এলোসোম বুলিও কওঁ এলোসোম ওকে ওকে ফাইন এতিয়া আমি বাকি বিলাক ক্ৰোমোজোমৰ যেহেতু আমি সেক্স ডিটাৰমিনেশন সিস্টেম পঢ়ি আছো বাকি কিটা 1 পৰা 22 লৈকে ক্ৰোমোজোম বিলাক মই নেদেখাও অকল মই সেক্স ক্ৰোমোজোমটো ফোকাস কৰি পেলাই তোমালোকক মই এতিয়া বস্তুখিনি কম ওকে সো ইয়াত এইখিনি যদি মই মুছি দিও এতিয়া মই এতিয়া হিসাব কৰি আছো যে কি যে এতিয়া ৰিপ্ৰডাক্টিভ সেলত তোমালোকৰ এই ছোৱালীজনীও পইনত হল পইনত মানে জাৱান আৰু গম পাইছানে তো ছোৱালীজনীও তোমাৰ গাভৰু হল yes ছোৱালীজনীও গাভৰু হল আৰু লৰাটো কি হল জৱান হল এতিয়া লৰাটোৱে কি বনাই আছে লৰাটোৰ গাত কি আছিলে প্ৰথমতে x y আছিলে ৰিপ্ৰডাক্টিভ সেলত আৰু ছোৱালীজনীয়ে কেনেকুৱা আছিলে যোনবিলাক আমাৰ ৰিপ্ৰডাক্টিভ সেলস সেইবিলাকত কি আছে স্যাৰ x আছে এতিয়া যেতিয়া জৱান হ'ব লৰাটোৱে কেনেকুৱা বনাব স্পাৰ্মছ বিলাক বনাব লৰাটোৱে হয়নে স্পাৰ্মছ বিলাক বনাব স্পাৰ্মছ বিলাক 50% কেনেকুৱা হ'ব স্যাৰ আধা ইপিনে যাব x হ'ব আৰু 50% স্পাৰ্ম কেনেকুৱা হ'ব y হ'ব স্যাৰ ক্লিয়াৰ সো 50% x বনাই আছে এটো x দেই এটো x আৰু 50% স্যাৰ y স্পাৰ্মছ বনাই আছে ছোৱালীজনীৰ কথা কোৱাচোন ছোৱালীজনীয়ে কেনেকুৱা ধৰণৰ এক বনাই আছে ছোৱালীজনীয়ে এক বনাব যেতিয়া জৱান হ'ব তো ছোৱালীজনীয়ে কি হ'ব 50% x বনাই আছে আৰু 50% আৰু x এ বনাই আছে সেম টাইপৰে গেমেজ বিলাক বনাই আছে ফিমেল গেমেট বিলাক বনাই আছে এক বিলাক কেনেকুৱা বেলেগ বেলেগ টাইপৰ বনাই আছে x এ বনাই আছে yes এতিয়া চোৱা এতিয়া যেতিয়া তেওঁলোকৰ মাজত ৰিলেশনশিপ হ'ব মানে তেওঁলোকে যেতিয়া বাচ্চা পেদা কৰিবলৈ যাব তেতিয়া কি হ'ব ইয়াৰ পৰা 50% চান্স থাকিব যেনেকে আমি কম্বিনেশন যদি চাও ইয়াত x এটো x ইয়াৰ লগত তোলে x এটো কম্বিনেশন ইয়াৰ লগত হ'ব xy আকৌ ইয়াৰ পৰা ইয়াৰ লগত হ'ব xy তো ইয়াটো কি বনিলে xy মানে কি 50% মেল বনাৰ চান্স আছে নে নেচাৰত আৰু x होला মানে 50% ফিমেল হোৱাৰ চান্স আছে সো নেচাৰত যদি প্ৰবাবিলিটি চাও সো প্ৰবাবিলিটি চাও নেচাৰত প্ৰবাবিলিটি অলপ লাহে লাহে লিখাও দাদা যদি প্ৰবাবিলিটি চাও আমি এটো সিস্টেমটো সেম সিস্টেম পাব পাৰো যে আফটাৰ কম্বিনেশন আফটাৰ ফাৰ্টিলাইজেশন আমি কেনেকুৱা ধৰণৰ পাবো 50% মেল হোৱা চান্স থাকিব আৰু আমি কি পাও 50% ফিমেল হোৱাৰ চান্স থাকিব ওকে ক্লিয়াৰ এতিয়া ইয়াত এটা বহুত ধুনিয়া কথা এটা কওঁ ধ্যান দিবা কথা এটা আছে এতিয়া আমাৰ সমাজত চোৱাচোন আমাৰ সমাজত যে যদি এজনী মাইকী মানুহে সকল ছোৱালী জন্ম দি আছে তেতিয়া আমি ছোৱালীজনীক বেছিকে দুখু হয়নে যে এই ছোৱালীজনীয়ে অকল ল'ৰা এটা দিব পৰা নাই ছোৱালীজনীয়ে বিয়া বাচ্চা দি আছে ছোৱালীয়ে বাচ্চা দি আছে কিন্তু একচুয়ালি তাইক দুখী লাভ আছে জানো কাৰণ ছোৱালীজনীৰ গাত আছে XX তাইৰ গাত থাকিব XX তাই যিমান বিলাক এক বনাব সব X বিলাক XX টাইপৰে হ'ব একচুয়ালি Y দিব পৰা ক্ষমতা কাৰণ XY মিলিহে মেল এটা হ'ব হয়নে নহয় তো Y দিব পৰা ক্ষমতা কাৰ গাত থাকে মেলৰ গাতটো থাকে হাজবেণ্ডৰ গাত থাকে মটা পাৰ্টনাৰটো গাত থাকে তো যদি মটা পাৰ্টনাৰটো Y টো মিলিলেহেঁতেন গৈ তেতিয়া ল'ৰা হ'লহেঁতেন বাট যদি ল'ৰা বাচ্চা পেদা হোৱা নাই তেতিয়াহ'লে এইটো ভুলটো কাৰ ছোৱালীজনীৰো ভুল নহয় বা মতা মানুহটোৰ ভুল নহয় এইটো নেচাৰৰ এটা কথা হয়নে নহয় x মানে 50% মতা মানুহটোৱে স্পাৰ্মছ বনাই আছে সো আলটিমেটলি ৰিলেশন বনাৰ পিছত y টো কৈ ফিউজ কৰিব পাৰে x ৰ লগত বা x টো ফিউজ হ'ব পাৰে x ৰ লগত কাৰণ মাইকী মানুহ গাতটো প্ৰত্যেক মাহত x টাইপৰে x বনি আছে হয় নহয়
মতা মানুহৰ পৰা কোনটো স্পাৰ্ম কোনটো ক্ৰমোজোম কেৰি কৰা স্পাৰ্মটো আহি ফিউজ কৰিছে সেইটোৰ ওপৰতহে ডিপেন্ড কৰিব বাচ্চাটো কেনেকুৱা হ'ব ইয়েছ যদি y ক্ৰমোজোম থকা স্পাৰ্মটো আহি পেলাই x ৰ লগত এগৰ লগত ফিউজ কৰিছে অফকোৰ্স মেল হ'ব হয়নে আৰু দুখ কাক দিব লাগে দুখ দিব লাগে মতা মানুহটো গাত মানে একচুয়ালি দুখ কাৰো নাই কিন্তু যদি আমি চাওঁ যে মেলৰ পৰাহে কাকা আইতা আমাৰ গাঁৱৰ মানুহ তোমালোকে বুজি পাবা যে ৱাইৰ পৰাহে মতা মানুহটোৰ পৰাহে সদায় ৱাইটো আহিব লাগিব তেতিয়াহে মেল বা ফিমেল জন্ম হ'ব এনেকুৱা নহয় যে মাইকী মানুহজনীৰ গাত ক্ষমতা থাকে একচুয়ালি মতা মানুহটোৰ পৰাহে ৱাই গেমেটটো আহে তো একচুয়ালি আমি যে মাইকী মানুহজনীক অকল দুখ দি থাকো সেইটো ভুল কথা ইয়েছ এতিয়া আৰু এটা নতুন কনসেপ্ট শিকিলো ইয়াতে যে আমি যদি ওকে নতুন কনসেপ্টটো কি শিকিলো স্যার এতিয়া ইয়াৰ পৰা চালু যে ইয়াতো কি হৈছে মেলটোৰ নতুন সিস্টেমটো আমি কি শিকিলো ড্ৰসোফিলা আৰু হিউম্যানছত কি শিকিলো কনসেপ্টটো সেম ড্ৰসোফিলাটো একে ঘটনা দেই মই আকৌ ড্ৰসোফিলা আকি তোমালোকক নুবুজালেও হ'ল তোমালোকে বুজি পাইছাই সেম সিস্টেম মেলত এক্স ওয়াই থাকিব ফিমেলত এক্স এক্স থাকিব ধ্যান দিয়া তো নেক্সট আমি যোনটো এতিয়া নতুন টাইপৰ সেক্স ডিটাৰমিনেশন সিস্টেম শিকিলো হেতুত এক্স ওয়াই আৰু এক্স এক্স টাইপ ইয়েস ইয়াত কি হৈছে এক্স ওয়াই টু এগেইন মেল আছিলে আৰু এটো ফিমেল আছিলে ইয়াতো ফিমেল পৰজনী আছিলে আৰু এক্সটো কি আছিলে মেল আছিলে সো ইয়াতো যদি সোৱা আমি এটো কিহৰ ডিটাৰমিনেশন হিউম্যানস এন্ড বা ড্ৰসোফিলাৰ কথা আমি ড্ৰসোফিলাৰ কথা আমি পঢ়িলো ইয়েস আৰু ইয়াতো আমি সেম এক্স ওয়াই এক্স এক্স টাইপৰ কথা পঢ়িলো ওকে এতিয়া কথা হল যদি ইনসেক্টত বা হিউম্যানত সোৱা তাৰ সেক্স ক্ৰোমোজোমটো বেলেগ তুমি যদি মেলৰ কথাটো সোৱা মেলত সোৱা যদি এই দুইটা ক্ষেত্ৰত মেলতহে বেলেগ দুটা টাইপ পোৱা যায় দুটা টাইপৰ গেমেট দুটা টাইপৰ স্পাৰ্ম বনোৱা দেখা পায় এক্স ও টাইপ ইয়াত 50% এক্স বনি আছে আৰু 50% ও বনি আছে মানে নাই তো ইয়াতো বেলেগ বেলেগ টু ডিফাৰেন্ট টাইপস ইয়াতো ডিফাৰেন্ট টাইপস অফ স্পাৰ্ম বনি আছে ডিফাৰেন্ট টাইপস অফ গেমেটস বনি আছে আৰু যদি আমি মেল চাও হিউম্যানৰ ক্ষেত্ৰত তাত আছে এক্স ওয়াই হয়নে সো এক্স ওয়াই হলে এক্স আৰু ওয়াই বেলেগ বেলেগ গেমেটস বনোৱা ডিফাৰেন্ট গেমেটস ডিফাৰেন্ট টাইপ অফ গেমেটস বনোৱা ডিফাৰেন্ট টাইপস অফ স্পাৰ্মস বনোৱা আমি দেখা পাওঁ ফিমেলটো সোৱা ফিমেলৰ যদি সোৱা ফিমেলত সোৱা ইয়াতো এক্স এক্স বনে এক্স এক্স বনে একে টাইপৰে সো এটুত আমি ডিফাৰেন্সটো দেখা নাপাওঁ কিন্তু ইনসেক্ট আৰু হিউম্যানছত আমি ইন কেস অফ মেল আমি ডিফাৰেন্সটো দেখা পাওঁ হয়নে গেমেট বনোৱা ডিফাৰেন্সটো দেখা পাওঁ তো ইয়াক আমি কওঁ মেল হেটেৰোগেমিটি ইয়াক আমি কি বুলি কওঁ মেল হেটেৰোগেমিটি মেল হেটেৰোগেমিটি কনসেপ্টটো কি যেতিয়া মেলে বেলেগ বেলেগ টাইপৰ গেমেটস বনায় হেটেৰো মানে কি বেলেগ বেলেগ হোমো মানে কি সেম তো ইয়াত কোনে হোমোগেমেটিক বস্তু বনাই আছে ফিমেল জনীয়ে তো ফিমেলৰ যদি কনসেপ্ট চাও ফিমেল হোমোগেমিটি দেখা পাওঁ আৰু মেলত আমি মেল হেটেৰোগেমিটি দেখা পাওঁ কনসেপ্টটো ক্লিয়াৰ নতুন এটা টাইপৰ সেক্স ডিটাৰমিনেশন সাম এতিয়া দেই নতুন এটা টাইপৰ এটা দুটা হৈ গল আমাৰ এক্স ও এক্স এক্স টাইপ ইন ইনসেক্টস এন্ড গ্ৰাসহপাৰ্স এক্স ওয়াই এক্স এক্স টাইপ ইন হিউম্যানস এন্ড ড্ৰসোফিলা দুটা টাইপৰ সেক্স ডিটাৰমিনেশন সিস্টেম আমি এটা পঢ়িলো নেক্সট এতিয়া থাৰ্ড টাইপটো যোনটো হল হেতু ইন্টাৰেস্টিং যত নেকি আমি চাও আমি দেখা পাওঁ বাৰ্ডছ আমি কাৰ কথা পাতি আছো এতিয়া বাৰ্ডছ বহুতো বাৰ্ডছ বিলাকত যেতিয়া এই একেটা বস্তুৱে এনালাইজ কৰা হল যে একচুয়ালি স্পাৰ্মস বিলাক কেনেকুৱা বনায় এগ বিলাক কেনেকুৱা টাইপৰ হয় বাৰ্ডছ বিলাকৰ ক্ষেত্ৰত এতিয়া দেখা পোৱা হল যে বাৰ্ডছত দেখোন অলপ ফুকিয়া বাৰ্ডছত কি হয় যোনজনী ফিমেল আছে যোনজনী তোমাৰ ফিমেল বাৰ্ড আছে হয়নে এজনী ফিমেল বাৰ্ড হয়নে যোনজনী ফিমেল বাৰ্ড জনীহে অলপ দেখা বেলেগকে মেলটো এটো মেলটো হয়নে মেল আৰু এজনী হল ফিমেল বাৰ্ডৰ ক্ৰোমোজোম বেলেগ চাবা দেই ফিমেল বাৰ্ডত কেনেকুৱা ফিমেল বাৰ্ডৰ হল যদি আমি কথা পাতো ফিমেল বাৰ্ডত অকল সেক্স ক্ৰোমোজোম কিটাহে মই দেখুৱাই আছো বাকি ক্ৰোমোজোমো আছে অটোজোম আছে
অকল সেক্স যেহেতু আমি সেক্স ডিটাৰমিনেশ্যন সিস্টেম পঢ়ি আছিলো স্যাৰ আপুনি অকল সেক্স ক্ৰোমোজোম কেইডাল দেখুৱাই আছে বুজিলো মই যদি এটা সেল আঁকিছো এটা সেলত যদি মই সেক্স ক্ৰোমোজোম কেইটা দেখুৱাই আছো ইয়াৰ মানে নহয় অকল সেক্স ক্ৰোমোজোম কেইডাল বাকি ক্ৰোমোজোম কেইডালো আছে কিন্তু দেখুৱা নাই সো বাৰ্ডত মই যদি কওঁ মেল এজনী ফিমেল হয় নহয় এজনী ফিমেলত থাকে ZW আৰু মেলত থাকিব কেনেকুৱা ZZ আৰু অলপ বেলেগ নে স্যাৰ বেলেগ আগৰ পৰা কি আছিলে আমাৰ ফিমেল জনীৰ সেম টাইপৰ গেমেট বনাব পাৰিছিলে এতিয়া কি এতিয়া আমি আগতে কি দেখি আছিলো ফিমেল জনীয়ে বেলেগ সেম টাইপৰ গেমেট বনাই আছে কিন্তু বাৰ্ডৰ ক্ষেত্ৰত এটো সুকিয়া ইয়াত ফিমেল জনীয়ে বেলেগ টাইপৰ গেমেট বনাব পাৰে কেনেকে ধৰণে যেতিয়া এ এতিয়া জৱান হ'ব তেতিয়া এ কেনেকুৱা টাইপৰ কম্বিনেশনৰ গেমেট বনাব জেড বনাব আৰু ডব্লিউ বনাব यस আৰু মেলটোৱে সেম টাইপৰ গেমেট বনাব পাৰে সো জেড জেড এতিয়া তুমি এটো কম্বিনেশন বনোৱা একে জেড জেড ই গৈ পেলাই তাত যদি কয় জেড জেড ই ইয়াৰ লগত মিল ক'ব জেড ডব্লিউ আৰু ই ইয়াৰ লগত জেড ডব্লিউ ওকে সো ইয়াতো যদি আমি চাওঁ এক্স্যাক্টলি 50% এটো এতিয়া জেড জেড আছে জেড জেড মেল বনাইছে নে ফিমেল বনাইছে স্যাৰ জেড জেড মানে হল মেল 50% মেল আৰু জেড ডব্লিউ মানে কি 50% ফিমেল বনিছে এতিয়া এটো এটা নতুন সিস্টেম অফ সেক্স ডিটাৰমিনেশ্যন সিস্টেম বাৰ্ডছৰ ক্ষেত্ৰত হয়নে বাৰ্ডছৰ ক্ষেত্ৰত যদি এতিয়া সোৱা এতিয়া মোক কোৱা ইয়াতে কোৱা ইয়াত মেল হেটেৰোগেমিটি দেখা পাও নে স্যাৰ ফিমেল হেটেৰোগেমিটি দেখা পাও প্ৰশ্নৰ উত্তৰটো দিয়া স্যাৰ ইয়াত আমি ফিমেল হেটেৰোগেমিটি দেখা পাও কিয় স্যাৰ বিকজ হেটেৰোগেমিটি আমি কিয় দেখো ফিমেলৰ ক্ষেত্ৰত কাৰণ ফিমেল জনীয়ে হে দুটা বেলেগ টাইপৰ গেমেট বনাইছে জেড আৰু ডব্লিউ যেহেতু বেলেগ টাইপৰ বনাইছে ফিমেল হেটেৰোগেমিটি আমি বাৰ্ডছত দেখা পাও জেড ডব্লিউ দেখা পাও यस মেলটো কেনেকুৱা হ'ব হোমোগেমেটিক হ'ব বুজি পাইছা ওকে স্যাৰ সো এতিয়া এটো বুজি পালো আমি যে আমাৰ বাৰ্ডত যোনবিলাক সেক্স ডিটাৰমিনেশ্যন সিস্টেম আছে বাৰ্ডছৰ सेक्स डिटरमिनेशन सिस्टम तो होल हमार केनोका सर बर्ड्स में हम लोग का सेक्स डिटरमिनेशन सिस्टम हो गया Z W Z Z टाइप Z Z Z W G को ये तो Z W तो की Z W तो होल फीमेल ZW to sir female এটো ভুল কই নাহিবা কিন্তু ZW to female আৰু ZZ to sir male তো এটো কি হত আমি দেখিব লব in birds ওকে তো বাৰ্ডছৰ ক্ষেত্ৰত মেল হেটেৰোগেমিটি নে ফিমেল হেটেৰোগেমিটি স্যাৰ ফিমেল টুত বেলেগ আছে তো দিস ইজ ফিমেল হেটেৰোগেমিটি আমি দেখিবলে পাওঁ হেটেৰোগেমিটি আমি দেখিবলে পাওঁ তো আমি তিনটা ধুনিয়াকে সেক্স ডিটাৰমিনেশ্যন সিস্টেম আমি পঢ়িলো কনসেপ্ট বিল্ড আপ সামাৰাইজ কৰিলো প্ৰথমতে এই সেক্স ডিটাৰমিনেশ্যনৰ কথাখিনি কোনে এক্সপেৰিমেন্টালি চাইছিলে স্টাৰ্ট কৰিছিলে এক্সপেৰিমেন্টালি চোৱা কথা নহয় চাইছিলে বা এটা ক্লু উলিয়াইছিলে হেতু হল হেনকিং ইন 1891 তেওঁ এক্স বডি নাম দিছিলে সেক্স ক্ৰোমোজোমক ওকে আৰু এইটো এটা কনসেপ্ট উলিয়ালে যে গুটেইবিলাক ক্ৰোমোজোমৰ ভিতৰত কিছুমান এনেকুৱা ক্ৰোমোজোম থাকে যোনবিলাক ক্ৰোমোজোমে সেক্সটো ডিটাৰমাইন কৰে যোনকিটা ক্ৰোমোজোমে সেক্সটো কেনেকুৱা হ'ব হেতু নিৰ্ধাৰিত কৰিব তো সেই কিডাল ক্ৰোমোজোমৰ বিশেষ ক্ৰোমোজোম কিডালৰ আমি সেক্স ক্ৰোমোজোম বুলি কৈছো সেক্স ক্ৰোমোজোমৰ যোনটো সেই অচিনাকি আননোন বডিটো আছিলে যি নেকি হেংকিংয়ে এক্স বডি নাম দিছিলে হেতু পিছলে আমি গম পালো যে দ্যাট ওয়াজ এন এক্স ক্ৰোমোজোম यस তাৰপিছত আমি দেখিলো যে বেলেগ ইনসেক্টক যেতিয়া আমাৰ সাইন্টিস্ট বিলাকে গৱেষণা কৰিলে ইনসেক্টস বিলাকত আমাৰ XOXX টাইপ সেক্স ডিটাৰমিনেশ্যন সিস্টেমটো থাকে যত নেকি XO টু হল মেলৰ XX টু হল ফিমেল যেহেতু XO আছে বেলেগ টাইপৰ গেমেটস বনোৱা চান্স আছে যেহেতু আধাত X গেমেটস বনাব আধাত বেলেগ আধাত নাথাকিবই X ক্ৰোমোজোম বাট যদিও নাথাকে সেম দেখিবলৈ মানে বেলেগ দেখিবলৈ গেমেটস বিলাক হয়নে স্পৰ্মছ বিলাক বেলেগ ধৰণৰ বিকজ আধাত 50% আছে আধাত নাই স্পৰ্ম বিলাক বেলেগ তো হেতু আমি মেল হেটেৰোগেমিটি বুলি কওঁ সিমিলাৰলি ইন দা সেম লাইন আমি হিউম্যানস বা ড্ৰসোফিলাটো আমি একে ধৰণৰ পাওঁ যত নেকি মেলস বিলাক বেলেগ টাইপৰ গেমেট বনায় XY টাইপৰ গেমেটস বিলাক বনায় 50% স্পৰ্ম X 50% Y তো হেতু মেল হেটেৰোগেমিটি আন্ডাৰত পৰে বাৰ্ডছত যদি আমি চাওঁ এটা ফুকিয়া পাওঁ যত নেকি
ফিমেল বিলাকেহে হেটেৰোগেমিটি দেখুৱায় য'ত নেকি ZW ফিমেলৰ গাত থাকে আৰু মেলৰ গাত কি থাকে ZZ সো ইয়াত যদি কোনোবাই দুখিবলৈ হয় কাক দুখিব ফিমেল জনীক দুখিব yes of course কাৰণ ফিমেল জনীয়েহে ZW দুটা W টাইপৰ বস্তুটো দিব পৰা ক্ষমতা আছিল হয় নহয় সো ফিমেল জনীক ইয়াত ক্ষেত্ৰত বাৰ্ডছৰ ক্ষেত্ৰত তুমি গালি দিব পাৰা ফিমেল জনীক কিন্তু হিউম্যানছৰ ক্ষেত্ৰত তুমি মানুহটোক গালি দিব লাগিব মাইকী মানুহজনীক একচুয়ালি দুখী আৰোপ কৰাটো ভুল ফাইনেল এটা বহুত ফুকিয়া এটা নতুন টেক্সট ডিটাৰমিনেশ্যন সিস্টেম চাম আমি এটো হল হেপ্লোডাইপ্লয়েডি সিস্টেম এখিনি মই গুটে মুছি দিও এটো হল হেপ্লোডাইপ্লয়েডি সিস্টেম অফ সেক্স ডিটারমিনেশন হেপ্লোডাইপ্লয়েড সিস্টেম Haplodiploid system of sex determination. Very interesting. Very interesting. Sex determination. Eto ami code dekhibole paun jana ne? Honey bee, modhumakhit. Modhumakhit dekhibole. Yat ako condition to belek. Keneke? Yat jun bilak male thake sir. Male thake he bilak haploid. Haploid. Aru jun bilak female thake he bilakor chromosome number hol diploid. Female thake female বিলাকৰ ক্ৰোমোজোম নাম্বাৰ হল ডাইপ্লয়েড তাৰ ডাইপ্লয়েড হ্যাপ্লয়েড কি বস্তু হ্যাপ্লয়েড মানে বুজি পাইছিলা মই অলৰেডি কৈছো এক্সপ্লেইন কৰিছো হ্যাপ্লয়েড মানে কি তাত ক্ৰোমোজোম নাম্বাৰ n = 16 মানে 16 ডাল ক্ৰোমোজোম থাকে ওকে আৰু ডাইপ্লয়েড মানে ডাইপ্লয়েড কন্ডিশন নহয় হ্যাপ্লয়েড কন্ডিশন মানে 16 ডাল ক্ৰোমোজোম যদি মই চাও সেলটোৰ ভিতৰত প্ৰত্যেক ডাল ক্ৰোমোজোম সিঙ্গেল কপিত থাকে 16 ডাল 1 2 3 4 5 6 7 8 9 10 11 12 এনেকে 16 ডাল প্ৰত্যেক ডালৰ কপি এটা এটা হৈ আছে হেকাৰণে এটো হ্যাপ্লয়েড n বুলি কৈছো যদি ফিমেলৰ ক্ৰোমোজোমস বিলাক চাও সেলৰ ভিতৰত তেতিয়া কেনেকুৱা হ'ব ক্ৰোমোজোম বিলাক ফিমেলৰ হল ডাইপ্লয়েড ডাইপ্লয়েড মানে 2n = 32 twice n = 32 মানে twice n ডাবল হৈ আছে 32 ডাল আছে তো মই যদি 16 ক ডাবল কৰি দিও n = 32 যেহেতু n = 16 আছিল হয় না n = 16 আছে 16 * 2 32 হ'ব না হ'ব স্যার তো কি হৈ আছে সোয়া 16 ডাল ডাইপ্লয়েড কন্ডিশন কেনেকে হৈ আছে এহেতৰ গাত যে এহেতৰ গাত প্ৰত্যেকডাল ক্ৰোমোজোম ডাবল ডাবল কে আছে ক্ৰোমোজোম নম্বৰ 1 ও ডাবল ক্ৰোমোজোম নম্বৰ 2 ডাবল ক্ৰোমোজোম 3 ডাবল 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 ডাইপ্লয়েড কন্ডিশন আছে গুটে গেল তো গুটে বিলাক ক্ৰোমোজোম এটো সেক্স ক্ৰোমোজোম নানিবা সেক্স ক্ৰোমোজোম অলপ কনফিউজ নকৰিবা মই ক্ৰোমোজোম নাম্বাৰৰ ওপৰত ফোকাস কৰি আছো ক্ৰোমোজোম নাম্বাৰ যদি এটা যোনবিলাক মেল আছে হেতৰ ক্ৰোমোজোম নাম্বাৰ হেতৰ আধা n আৰু ফিমেল বিলাকৰ গাত যদি সোৱা ক্ৰোমোজোম নাম্বাৰ গুটে ক্ৰোমোজোম নাম্বাৰে ডাবল yes ক্ৰোমোজোম ডাবল তো ইয়াত ক্ৰোমোজোম 1 2 3 4 5 6 এনেকে এনেকে 16 ডাল ক্ৰোমোজোম আছে বাট 16 ডাল ক্ৰোমোজোমৰ নাম্বাৰ কি ডাবল হৈ আছে প্ৰত্যেকডাল ক্ৰোমোজোম দুডাল 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 লৈকে yes ক্লিয়াৰ স্যাৰ এটা ধুনিয়াকে বস্তুটো মই তোমালোকক এটা হেৰিকে আঁকি দিও তোমালোকৰ বস্তুবিলাক কাৰ্টুন ৰূপে আঁকি দিও তো মই আঁকিছো এজনী হল ফিমেল ওকে this is female okay this is female আৰু এজনী হল কুইন কুইন বি জানা নহয় ৰাণী মৌ থাকে যে কুইন মেল কুইন ফিমেল okay this is queen female so this is queen queen জনী মাইকী হ'ব yes তো মাইকীৰ গাত কেনেকুৱা আছে মাইকীজনীৰ গাত কিমান আছে 32 ডাল ক্ৰোমোজোম আছে হয় নহয় ডাইপ্লয়েড কন্ডিশন আৰু মেলটো গাত মেলটোৰ গাত কেনেকুৱা আছে স্যাৰ মেলটো এটো মেলটো বহুত দুখী হৈ থাকে হয়নে এটো ড্ৰোন বুলি কওঁ আমি ড্ৰোন বুলি কওঁ এটো মেল yes মেল বিলাকৰ যদি আমি চাও মেল বিলাকৰ যদি আমি ক্ৰোমোজোম নাম্বাৰ চাও বডিত এটা সেল মানে উলিয়াইনো যদি ক্ৰোমোজোম নাম্বাৰ চাও এহেতৰ কিমান থাকে 16 ডালহে ক্ৰোমোজোম থাকে 16 ডালৰ ক্ৰোমোজোম প্ৰত্যেকডাল কপি সিঙ্গেল কপি ইয়াত আৰু কেনেকুৱা হৈ থাকে ইয়াত ডাইপ্লয়েড কপিত থাকে ঠিক আছে স্যার বুজিলো ওকে ইয়ালৈকে ক্লিয়াৰ হৈ আছে নিবা যেতিয়া এই কুইনজনী ফিমেল এটো মেলটো দি দিয়া এটো মেল yes যাক আমি ড্ৰোন বুলিও কওঁ মেল অর ড্ৰোন ওকে আৰু এজনী হল কুইন ফিমেল বা কুইন বা ফিমেল একচুয়ালি মৌমাখিত যদি চাও যোনজনী এজনীয়েহে বাচ্চা पैदा কৰে কুইনজনীয়েহে বাচ্চা पैदा কৰে
গোটে বেলেগ যিমান বিলাক মাইকি বি আছে সেই হাইভটোত হয়নে যিমান বিলাক হাইভটোত মাইকি বি আছে তো হাইভটো যদি মই কথা কওঁ মধুমাখি ছাত্তাটো এই ছাত্তাটোৰ ভিতৰত অকল এজনীহে কুইন থাকিব হয়নে সেইজনী কুইনজনীয়ে মই উলিয়াই আনিছো ইয়াত আৰু মেলো এগাল থাকিব হয়নে মেল থাকিব আৰু ফিমেলো এগাল থাকিব প্ৰত্যেকজনী ফিমেল ডাইপ্লয়েড কিন্তু টুৱাইস n ইকুৱেল টু 32 নাম্বাৰ আৰু প্ৰত্যেকটো মেল কিমান n ইকুৱেল টু 16 হয়নে ওকে ইয়ালৈকে বুজিলো এতিয়া যেতিয়া এ জৱান হ'ব এ মাইকি মানুহ যদি জৱান হলে কি হ'ব এ নিজৰ এক্স বিলাক বনাব থ্ৰু এ প্ৰসেস কল্ড মিয়োসিসত জানাই তোমালোকে কি হয় মিয়োসিসত কি হয় যোনবিলাক ক্ৰোমোজোম নাম্বাৰ হয় সেইবিলাক হাফ হৈ যায় ওকে সো ইয়াত 32 আছিলে যদি হাফ এক্স বিলাকত ক্ৰোমোজোম নাম্বাৰ হাফ হৈ যায় তো যিমান বিলাক এক্স বনিব সেইবিলাকত কিমান থাকিব 16 ক্ৰোমোজোম থাকিব ক্লিয়াৰ এইবিলাক কি বনি আছে এক্স দিজ আৰ অল এক্স আৰু মেলটোও নিজৰ স্পাউন্স বিলাক বনাব হয়নে মেলস বিলাকে স্পাউন্স বিলাক বনাব কিন্তু স্পাউন্স বিলাক বনাব থ্ৰু মাইটোসিস এনেকৈ বনাব মাইটোসিস কৰিলে তোমালোকে জানা যে মাইটোসিসত কি হয় সেম ক্ৰোমোজোম নাম্বাৰ থাকে সো যিমান বিলাক মেল আছে মেলে কিবা কি বনাব স্পাউন্স বিলাক বনাব 16 এইবিলাক সব স্পাউন্সে বনাই আছে এইবিলাক সব স্পাউন্স ইয়া এতিয়া যেতিয়া এহেত দুটা মেল আৰু ফিমেলৰ মাজত কি হ'ব মিলন হ'ব হয় না মিলন হ'ব ৰিপ্ৰডাকশন কৰিব তেওঁলোকে তেতিয়া কি হ'ব বহুতো স্পাৰ্ম এনেকুৱা থাকিব এইবিলাক ধৰিলা এইটো 16 স্পাৰ্মটো গৈ পেলাই এই এগটো লগত ফিউজ কৰিব এহেতৰ পৰা যোনটো জাইগোট বনিব সেইটো কিমান হয় 32 হোৱাৰ লগে লগে এইটো পৰা যোনটো বাচ্চা বনিব সেইটো ফিমেল হ'ব ইয়েস এইটো 16 আছিলে এইটো স্পাৰ্ম ফিউজ হোৱাৰ পিছত 16 মিলি 32 হ'ব তো ইয়াতে মাইকি মানুহজনী পেটতে এইবিলাক ফিউজ হৈ আছে ন তো এগস বিলাক যেতিয়া ফিউজ হ'ব তো বহুতো তাত কি হ'ব ফিমেল জন্ম হ'ব যোনবিলাক নেকি ফিউজ হৈ পেলাই বনি যায় ফাৰ্টিলাইজড এগ তো এগস এটো ফিউজ হল ফৰ এক্সাম্পল এটো ফিউজ হল 32 বনিলে এটো এজনী ফিমেল হ'ব তো তেনেকে এটো ফিউজ হল তো 32 বনিছে 32 ফিমেল ওকে কিন্তু এনেকৈ বহুত স্পাৰ্মছ আছে তোমালোকে বুজিব পাৰিছা নাই মেলটোৱে এনেকুৱা স্পাৰ্মছ এগালো বনাই থৈছে যোনবিলাক নেকি ফিউজ হ'ব নোৱাৰে মানে ফিউজ নহল ফৰ এক্সাম্পল এইটো ইয়াত যোনবিলাক 16 কে বনি আছিলে এইবিলাক আৰু মেলত আৰু স্পাৰ্ম নাই কিয়া কিন্তু ইয়াত গৈ পেলাই ফিউজ নহলে এৰ বডিত এইবিলাক স্পাৰ্ম গৈ ফিউজ হ'ব নোৱাৰিলে তো কি হ'ল এইবিলাক আনফাৰ্টিলাইজ এগ হ'ল না নাই এইবিলাক হ'ল ফাৰ্টিলাইজ এগ সো দিজ আৰ ফাৰ্টিলাইজড এগ কনসেপ্টটো বুজিবা দেই ফাৰ্টিলাইজ এগ এইবিলাক যোনবিলাক ফাৰ্টিলাইজ হ'ল সেইবিলাকক কি হ'ল ফাৰ্টিলাইজ এগৰ পৰা কি বনিলে ফিমেলছ বনিছে আৰু এই ফিমেলছ বিলাকে পিছৰ জেনেৰেশ্যনৰ কুইন হ'বগে ফিমেল বা কুইন হ'বগে আৰু এহেতে পিছৰ জেনেৰেশ্যন বাচ্চা তৈয়াৰ কৰিব কিন্তু যোনবিলাক ইয়াত এনেকুৱা এগস বিলাক ৰখি গ'ল যোনবিলাক নেকি আনফাৰ্টিলাইজ এগ হ'ল দিস ওৱেৰ আনফাৰ্টিলাইজ এগ বিকজ ফাৰ্টিলাইজ হ'ব নোৱাৰিলে স্পাৰ্মছ বিলাক হয়নে কিবা কাৰণত নহ'ল আৰু আধা স্পাৰ্ম এনেই গ'ল আধা স্পাৰ্ম এনেই এহেঁতৰ লোৱা মানুহটোৰ এনেই স্পাৰ্ম বিলাক নষ্ট হ'ল আৰু কি হ'ল এইখিনি ফিউজ কৰিব নোৱাৰিলে তো আনফাৰ্টিলাইজ এগ যিমান বিলাক বাচি গৈছে এই মাইকীজনী গাত আনফাৰ্টিলাইজ এগ যিমান আছে যোনবিলাক ফাৰ্টিলাইজ এগ আছে সেইবিলাক কি বনাব এগস বিলাক ফাৰ্টিলাইজ এগ বিলাক বনাব ফিমেল আৰু যোনবিলাক স্যাৰ আনফাৰ্টিলাইজ এগ ইয়াত বাচি গৈছে আনফাৰ্টিলাইজ এগ বিলাক আছে আনফাৰ্টিলাইজ এগ বিলাক কি হ'ব স্যাৰ আনফাৰ্টিলাইজ এগ বিলাকে মেল বা ড্ৰোন জন্ম দিব আৰু এই মেল আৰু ড্ৰোন বিলাক কি হ'ব মেল আৰু ড্ৰোন বিলাক এইবিলাক হ'ব হেপ্লয়েড কন্ডিশন হয় নহয় হেপ্লয়েড আৰু এই কন্ডিশনটো বিকজ আনফাৰ্টিলাইজ এটা বস্তুৰ পৰা কিবা এটা বনি আছে এই কন্ডিশনটো কওঁ আমি পাৰ্থেনোজেনেসিস বুলি কওঁ এই কনসেপ্টটো ইয়েস সো এইটো এটা কমপ্লিটলি এটা সুকীয়া সেক্স ডিটাৰমিনেশন সিস্টেম যোনটো নেকি আমি হানিবিট দেখা পাওঁ হানিবিট কি দেখা পাওঁ হেপ্লোডাইপ্লয়েড সিস্টেম হেপ্লোটো কি হেপ্লোটো মেল আৰু ডাইপ্লয়েডটো হ'ল ফিমেল কেনেকে নেক্সট জেনাৰেশনটো মেল আৰু ফিমেল বনাই বুজি পাইছা ওকে যোনবিলাক ফাৰ্টিলাইজ এগ 16 32 বনিব আকৌ ফিমেল বনাব নেক্সট জেনাৰেশনৰ ফিমেল হয় না তাৰপিছত নেক্সট জেনাৰেশনৰ ফিমেলৰ পৰাই পিছলে নেক্সট জেনাৰেশনৰ ফিমেলে আকৌ নতুনকে আকৌ তাই ৰাণী হ'ব ৰাণীয়ে আকৌ
মিঅ'চিছ কৰি পেলাই 16 এগ বনাই থাকিব আৰু যোনবিলাক তাৰ আকৌ 16 বিলাক ফিউজ হ'ব মেলৰ লগত এইবিলাক মাইকী বনাব আৰু মেল বিলাক হ'ব যোনবিলাক নেকি আনফাৰ্টিলাইজ এগ বিলাক থাকিব ওকে ওকে এতিয়া ধ্যান দিবা লাষ্ট এটা ইম্পৰ্টেন্ট কনসেপ্ট তোমালোকক দি যাওঁ হানিবিৰ যদি কথা পাতো হানিবিত আমি এটা বহুত ইন্টাৰেষ্টিং বস্তু এটা দেখিবলৈ পাওঁ যে মেলছ বিলাকৰ ক্ষেত্ৰত হানিবিৰ যোনবিলাক মেলছ আছে মেলছ বিলাকৰ কেতিয়াও ফাদাৰ নাথাকে সন থাকিবনে সনো নাথাকে কিয় ফাদাৰো নাথাকে মেলছ বিলাকৰ সন নাথাকে কিয় বিকজ এই মেলটোৰ যদি কথা পাতো এই মেলটোৰ বাপেকে ইয়াক জন্ম দিছে জানো নাই বিকজ মাকেহে জন্ম দিছে বাপেককে জন্ম দিব নোৱাৰে ইয়াক কাৰণ বাপেকৰ যদি স্পাৰ্মটো কেনেবাকে যদি ফিউজ কৰিলেহেঁতেন মাকৰ লগত তেতিয়া সি ছোৱালীয়ে হ'লহেঁতেন এছটো গম পাইছানে তো এটা যদি মেলৰ কথা পাতো মেলৰ ডাইৰেক্টলি বাপেক নাই কাৰণ এই বাপেকটোৰ ৰেসপন্স বিলাকে ফিউজ কৰিলে যদি ফিউজ কৰিলে হয় তেতিয়া সদায় ছোৱালীহে জন্ম দিব পাৰিলেহেঁতেন ফিউজ নাই কৰা কাৰণে ই বাপেকৰ সন্তান নহয় ই মাকৰ পৰাহে আহিছে সো মেলছ বিলাকৰ সদায় এজনী মাদাৰহে থাকিব মেলছ বিলাকৰ সদায় এজনী মাদাৰহে থাকিব আৰু এই মেলছ বিলাকৰ সন হ'ব পাৰিবনে যোনবিলাক মেলছ মই যেনিবা মেল বাচ্চাটো হৈ গ'লো মই মেল এটা হলো মই কেতিয়াবা নিজৰ পিতেক জন্ম দিব পাৰিম নে মই পিতেক কেতিয়াও জন্ম নদিওঁ কাৰণ মোৰ স্পাৰ্মছ বিলাক ফিউজ হ'লে দেখোন সদায় ছোৱালীহে জন্ম হ'ব আইডিয়াটো বুজি পাইছানে ভেৰি ইম্পৰ্টেণ্ট কনচেপ্ট সো মেলছ বিলাকৰ ফাদাৰো নাথাকে কেতিয়াও হানিবিৰ ক্ষেত্ৰত দেই অকল আৰু সানো কেতিয়াও হ'ব নোৱাৰে সো মেলছ বিলাকৰ কি থাকিব তেতিয়াহ'লে মেলছ কেন অনলি হেভ গ্ৰেণ্ডফাদাৰ এণ্ড গ্ৰেণ্ডসন বহুত এটা মানে কনচেপ্টটো বৰ বেলেগ ধৰণৰ কাৰণ মাকৰ বাপেক মাক মানে তোমাৰ মাকৰ কাকাক আছিল তুমি কাকাক হ'ব পাৰে মেলছ এটা মই যদি মই মেল হলে মোৰ মাকৰ বাপেক থাকিব পাৰে মানে গ্ৰেণ্ডফাদাৰ হ'ব পাৰে তেতিয়াহে হ'ব কাৰণ গ্ৰেণ্ডফাদাৰৰ যেতিয়া স্পাৰ্ম ফিউজ কৰিছিলে মোৰ মাকজনী হৈছিলে মোৰ মাকজনীৰ পৰা মই আনফাৰ্টিলাইজ হৈ পেলাই মই জন্ম হৈছো আৰু মোৰ গ্ৰেণ্ডসন থাকিব কাৰণ মোৰ পৰা মই মানুহজনীক মই মানে ফিমেলজনীক যোন লগত মোৰ মিলন হ'ব মোৰ স্পাৰ্ম বিলাক যেতিয়া ফিউজ হ'ব তাই সদায় হেৰিহে দিব কি কয় ফিমেল দিব আৰু ফিমেলজনীৰহে সদায় মেল হ'ব পাৰিব হয়নে ফিমেলজনীৰ পৰাহে সদায় মেল বাচ্চা হ'ব আৰু সেই কাৰণে মোৰ গ্ৰেণ্ডসনে থাকিব মোৰ ডাইৰেক্টলি সন কেতিয়াও হ'ব নোৱাৰে সো দিছ ৱাজ এ ভেৰি ইউনিক কনচেপ্ট য'ত আমি হানিবিত দেখিব পাওঁ সো দিছ ৱাজ অল এবাউট দ্য টুডেজ ক্লাছ আমি আজি মই যদি ৰেপ আপ কৰি দিওঁ মই গোটেইখিনি ক্লিয়াৰ কৰি দিওঁ আৰু ৰেপ আপ কৰোঁ ফাৰ্ষ্টত আমি শিকিলোঁ XOXX চিষ্টেম য'ত ইনচেক্ট এণ্ড গ্ৰাছ ওপৰত দেখিব পাওঁ এক্সাম্পল কেইটা মনত ৰাখিবা ছেকেণ্ড XYXX য'ত হিউমেন্স আৰু ড্ৰছফিলাত দেখিবলৈ পাওঁ এই দুইটা যে ফাৰ্ষ্ট XOXX আৰু XYXX these are male heterogametyৰ এক্সাম্পল ZWZZ এটা নতুন চিষ্টেম য'ত নেকি আমি বাৰ্ডত দেখিব পাওঁ হয়নে আৰু বাৰ্ডৰ ক্ষেত্ৰত ফিমেলজনী আমি হেটেৰোগেমেটি হিচাপে দেখিব পাওঁ এইটো হ'ল ফিমেল হেটেৰোগেমেটিৰ এক্সাম্পল ফাইনেল আমি শিকিলোঁ হেপ্লোডাইপ্লইডি চিষ্টেম য'ত আমি দেখিছোঁ যে মেলছ বিলাক সদায় হেপ্লইড নাম্বাৰ থাকিব আৰু ফিমেল বিলাকৰ ডেপ্লইড নাম্বাৰ থাকিব ফিমেল বিলাকে সদায় মিঅ'চিছ কৰি পেলাই নিজৰ এগ বিলাক বনাব মেল বিলাকে সদায় মাইট'চিছ কৰি পেলাই নিজৰ স্পাৰ্মছ বিলাক বনাব আৰু যোনবিলাক ফিউজ হ'ব স্পাৰ্মছ বিলাক এগৰ লগত ফিউজ হ'ব তেতিয়া 32 বনিব ফাৰ্টিলাইজ এগ বিলাক সদায় আকৌ ফিমেলৰ জন্ম দিব আৰু আনফাৰ্টিলাইজ এগ বিলাক যোনবিলাক থাকে সেইবিলাকে সদায় আকৌ মেল বা ড্ৰোনছৰ জন্ম দিব আৰু ইয়াৰ এটা ইউনিক কনচেপ্ট আমি দেখো যে মেলছ বিলাকৰ কেতিয়াও ফাদাৰ নাথাকে আৰু মেলছ বিলাকে কেতিয়াও নিজৰ সন জন্ম দিব নোৱাৰে বাচ্চাটো জন্ম দিব পাৰিব কিন্তু ছোৱালীহে জন্ম দিব পাৰিব সন নাথাকে মেলছ বিলাকৰ ফাদাৰ নাথাকে ডাইৰেক্ট ফাদাৰ আৰু মেলছ বিলাকৰ সন নাথাকে বাট মেলছ বিলাকৰ গ্ৰেণ্ডফাদাৰ থাকিব আৰু গ্ৰেণ্ডসন থাকিব পাৰে yes so this was all about the today's class I hope ক্লাছটো ইন্টাৰেষ্টিং হ'ল ক্লাছটো বুজি পালা নেক্সট ক্লাছত আমি সেক্স ডিটাৰমিনেশ্যন নহয় সেক্স ডিটাৰমিনেশ্যন হৈ গ'ল আমি পি ডিগ্ৰী এনালাইচিছলৈ যাম আমি জেনেটিক ডিসঅৰ্ডাৰত সোমাম okay so with that meet you in the next class bye bye